বিধায়কে টিকট পাব বুলি কোনো গ্যাৰাণ্টি নাই। মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তাৰ পিছতেই হাহাকাৰ। নিৰ্বাচন সন্দৰ্ভত ৩ ঘণ্টাজোৰা ৰুদ্ধদ্বাৰ বৈঠক। আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত এক ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয় ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত। এই বৈঠকত নিৰ্বাচনৰ ৰূপৰেখা প্ৰস্তুত কৰা হয়। বিজেপি নিৰ্বাচনৰ বাবে যে সাজু সেয়া এই বৈঠকতেই স্পষ্ট হৈ পৰিছে। পিছে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি বক্তব্য প্ৰদান কৰিলে তাকে লৈ বিপাঙত পৰিছে বৰ্তমানৰ বিজেপি বিধায়কসকল। টিকট পাব বুলি ভাবি থকা বিধায়কসকললৈ বুলি মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা। প্ৰত্যেকগৰাকী বিজেপি বিধায়কে টিকট পাব তাৰ নিশ্চয়তা কোনেও দিব নোৱাৰে। 5 বছৰৰ কাৰণে বিধায়ক হয়, পিছৰ 5 বছৰ জনপ্ৰিয়তাৰ ওপৰতে দলে টিকট দিয়ে। আমাৰ ইয়াত এপ্লিকেশ্যনৰ ছিষ্টেম নাই, আমি কাৰো পৰা আবেদনো নলওঁ। গতিকে আমাৰ নিৰ্বাচনত কোনে টিকট পাব, বুথ কমিটিৰ পৰা ৰাজ্যিক নিৰ্বাচনী কমিটিলৈকে এটা প্ৰক্ৰিয়াৰ মাজেৰে নাম আহে। ৰাজ্যিক নিৰ্বাচনী কমিটিয়ে সেই নাম 2-3টা প্ৰত্যেক সমষ্টিৰ বিপৰীতে দলৰ সংসদীয় বৰ্ডলৈকে আমি প্ৰেৰণ কৰোঁ আৰু তাৰ পিছত তাতে সিদ্ধান্ত হয়। সংসদীয় বৰ্ডৰ সভাত কি সিদ্ধান্ত হ'ব 2 মাহ আগতে তাক কোনেও ক'ব নোৱাৰে। তেওঁলোকে কি সিদ্ধান্ত ল'ব সেইটো 2 মাহ আগতে কোৱাৰ কোনো প্ৰাসংগিকতা নাথাকে। আৰু মই যদি কওঁ সকলোৱে পাব, নাপাব পাৰে, পাব পাৰে। পাৰ্লিমেণ্টাৰী বৰ্ডত মোদী ডাঙৰীয়া নিজে বহি থাকে, দলৰ সভাপতি বহিব, নীতিন নবীন ডাঙৰীয়া বহিব, অমিত শ্বাহ ডাঙৰীয়া বহিব, ৰাজনাথ সিং ডাঙৰীয়া বহিব। সেই সভাখনত কি সিদ্ধান্ত হ'ব 60 দিন 90 দিন আগতে কেনেকৈ কোনোবাই ক'ব পাৰে। সংসদীয় দলে কি সিদ্ধান্ত ল'ব তাক মুখ্যমন্ত্ৰী বা দিলীপ শইকীয়াই আপোনালোকক ক'ব নোৱাৰে। কিন্তু দলৰ এটা সাধাৰণ নীতি থাকে বিজেপিৰ, অসম বুলি নহয় দেশতে, যে আমি মহিলা আৰু যুৱকক অগ্ৰাধিকাৰ দিওঁ। সেইকাৰণে আজি আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াৰ মাত্ৰ 45 বছৰ। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ আজি ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হৈছে। তাৰ মানে কি যে দলে নতুন মুখক সদায় প্ৰাধান্য দিয়ে, কিন্তু অসমৰ ক্ষেত্ৰত কেইখন মুখক দিব, কিমানক দিব তাক অকল সংসদীয় বৰ্ডেহে ক'ব পাৰিব। সেই বিষয়ে কোৱাৰ কিবা যদি মই কওঁ সেইটো মই মোৰ অধিকাৰত নথকা কথা এটা খালি আপোনালোকক সন্তুষ্ট কৰিবৰ কাৰণে ক'ব লাগিব, যে সুধিছে যেতিয়া কিবা এটা কওঁ। কিন্তু তাৰ কোনো মই কোৱা কথাটো যে সঁচা হ'ব তাৰ কোনো গেৰেণ্টি নাই। আমি প্ৰায় 3 ঘণ্টা সময় আমাৰ নিৰ্বাচনৰ প্ৰস্তুতিৰ ওপৰত আমি বুজ লওঁ আৰু অহা 5 তাৰিখৰ পৰা বিজেপিয়ে গোটেই ৰাজ্যতে ৱাল পেইণ্টিং, আমাৰ দলৰ কমল চিনটোক লৈ আমি ৱাল পেইণ্টিং আৰম্ভ কৰিম। সেই বিষয়েও আমি আলোচনা কৰোঁ আৰু দলৰ বিভিন্ন মিত্ৰতা, প্ৰাৰ্থী নিৰ্বাচনৰ প্ৰক্ৰিয়া, সম্ভাৱ্য নিৰ্বাচনৰ তাৰিখৰ প্ৰতি লক্ষ্য ৰাখি কোন কোন নেতাক আমি প্ৰচাৰত মাতিব লাগিব, গোটেই কথা বতৰাবিলাক আমি প্ৰায় 2 ঘণ্টা 3 ঘণ্টা সময় ধৰি আলোচনা কৰোঁ। আলোচনা খুব প্ৰডাক্টিভ আছিলে, ভাল আছিলে আৰু এক প্ৰকাৰ বিজেপি নিৰ্বাচনৰ বাবে প্ৰস্তুত হৈছে। এতিয়া বিজেপিৰ বৰ্তমানৰ কোন কোন বিধায়কৰ টিকট কটা যায় সেয়া অচিৰেই নিশ্চিত হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, এনি ভাৰত 24।